নমস্কাৰ ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ বাইদেউসকল, ইনফৰ্ম হাবৰ জৰিয়তে বিদ্যালয় শিক্ষাৰ লগত সম্পৰ্ক থকা বিভিন্ন ধৰণৰ বিষয় লগতে অহা বিভাগীয় যিবিলাক নিৰ্দেশনা সেই নিৰ্দেশনাবিলাকৰ সম্পৰ্কে আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰা হয়। আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে ঠিক তেনেকুৱা ধৰণৰ এটা নিৰ্দেশনা সম্পৰ্কে আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম। ইতিমধ্যে আপোনালোকে থাম্বনেইল প্ৰত্যক্ষ কৰিছে আৰু হয়তো বিষয়টো আপোনালোকে অনুমান কৰিব পাৰিছে যে এখন বিশেষ জৰুৰী বা গুৰুত্বপূৰ্ণ পত্ৰ আহিছে আৰু সেই পত্ৰখন কোন কোন শ্ৰেণীৰ কাৰণে আহিছে, কোন কোন শ্ৰেণীত আগষ্ট মাহৰ পৰা শ্ৰেণীৰ যি পাঠদানৰ যিটো সময় সেই সময় ফিক্স কৰা হ'ব, সেই সম্পৰ্কে সকলোখিনি জানিবলৈ হ'লে সেই নিৰ্দিষ্ট পত্ৰখনলৈ আগবাঢ়ি যাব লাগিব। ছাৰ বাইদেউসকল, এইখনেই সেইখন পত্ৰ আৰু পত্ৰখন আহিছে নিৰদা দেৱী ডিৰেক্টৰ অফ SCRTE কাহিলীপাৰাৰ পৰা। আৰু প্ৰতিখন জিলাৰ ইন্সপেক্টৰ অফ স্কুলছ, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ্ছ, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ্ছ লগতে ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰসকললৈকে এই পত্ৰখন প্ৰেৰণ কৰিছে। ছাবজেক্টত উল্লেখ কৰি লিখিছে পাইলটিং অফ এলো বেছড ফিক্সড টাইম টেবুল ফৰ ক্লাছ 2 and 3 ফৰ দ্য মান্থ আগষ্ট 2024। তাৰ পৰৱৰ্তী অংশখিনিত উল্লেখ কৰি লিখিছে Sir Madam, with reference to the subject cited above, I have the honor to inform you that allo-based fixed timetable for classes 2 and 3 for Assamese medium schools has been prepared for the month of August on pilot basis for effective implementation and improving allos of the students. তাৰ পৰৱৰ্তী অংশখিনিত উল্লেখ কৰি লিখিছে ইন দিছ কানেকশ্যন আই উড লাইক টু ৰিকুৱেষ্ট ইউ টু ইটছ ইমপ্লিমেণ্টেশ্যন ইন অল LP schools ইনক্লুডিং কম্পজিট schools having classes 2 and 3 under your jurisdiction. Further, I would like to request teachers' feedback of your district regarding its implementation in order to study the effectiveness of the initiatives. অৰ্থাৎ পত্ৰখনত উল্লেখ কৰি লিখিছে যে পত্ৰখনৰ জৰিয়তে সকলো জিলাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক জনাইছে যে SCRTয়ে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ কাৰণে এখন ফিক্স টাইম টেবুল প্ৰস্তুত কৰি উলিয়াইছে আৰু সেই ফিক্স টাইম টেবুলখন অনুসৰণ কৰি অহা আগষ্ট মাহৰ পৰা অৰ্থাৎ আগষ্ট মাহৰ 1 তাৰিখৰ পৰা পাঠ হিচাপে শ্ৰেণীত শিক্ষণ আৰম্ভ কৰিবলৈ বুলি জনাইছে। আৰু এই শ্ৰেণীত পাঠদান কৰি হোৱা যি অভিজ্ঞতা শিক্ষকসকলে লাভ কৰিব পৰ্যায়ক্ৰমে বিভাগক জনাবলৈ বুলিও জনাইছে আৰু তাৰ লগতে তেওঁলোকে নিজৰ যি মতামত সেই মতামত দাঙি ধৰিব পাৰিব বুলিও ইয়াত উল্লেখ কৰিছে। ছাৰ বাইদেউসকল, পত্ৰখন অনুসৰি কোৱা হৈছে যে দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ কাৰণেহে এই যি পত্ৰ সেই পত্ৰ কাৰ্যকৰী হ'ব, কিন্তু যিবিলাক কম্পজিট স্কুল আছে য'ত প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে আছে বা প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে আছে তেনেকুৱা কম্পজিট স্কুলবিলাকৰ ক্ষেত্ৰতো এই যি নিৰ্দেশনা সেই নিৰ্দেশনা প্ৰযোজ্য হ'ব। SCRTয়ে দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ কাৰণে যি এল'ৰ যি পাঠ্যপুথি বা পুস্তিকা উলিয়াইছে বুলি ক'লেও ভুল নহ'ব। তো এনেকৈ তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে আৰু ইয়াত দিন, কোনটো দিনত কি পঢ়াব, পাঠ, পেজ নাম্বাৰ আৰু যিবিলাক লাৰ্ণিং আউটকাম অৰ্থাৎ শিকন ফলাফলবিলাক ইয়াত উল্লেখ কৰা আছে। আৰু অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু এনেকৈ হয়তো অনাগত দিনত আপোনালোকে এইবিলাক পৰ্যবেক্ষণ কৰিব পাৰিব। ইমানেই আছিল আজিৰ আলোচনাৰ বিষয়বস্তু। মুঠৰ ওপৰত আগষ্ট মাহৰ পৰা দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ কাৰণে এখন ফিক্স টাইম টেবুল থাকিব লাৰ্ণিং আউটকামৰ ওপৰত আৰু সেই অনুসৰি যি নিৰ্দেশনা অনাগত দিনত আহিব তেনেকৈ বিদ্যালয় পৰ্যায়ত বিদ্যালয়সমূহে সেই সময় মেইনটেইন কৰি বা সেই সময়ক ফ'ল' কৰিব লাগিব, অনুসৰণ কৰি পেলাই পাঠদান কৰিব লাগিব। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। উল্লেখ কৰিব খুজিম, যদি ভিডিঅ'টি ভাল পালে সকলো শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে বিষয়টোৰ জনাৰ প্ৰয়োজন আছে, সেই উদ্দেশ্য আগত ৰাখি সম্ভৱ হ'লে আগলৈকে শ্বেয়াৰ কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ। টেক কেয়াৰ।